নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু মঞ্চৰ পৰাই কৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যাত্ৰাৰ মাজেৰে আমি জুবিন গাৰ্গৰ নিয়ম ন্যায় বিচাৰি তাৰ লগে লগে যিসকল মানুহে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনো অনুৰাগী হোৱা দেখা নাই মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অনুৰাগী হ'বলৈ আহিছে তেওঁলোককো জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে বুজাই দিম যে পলিটিক্স নকৰিবা বন্ধু তোমালোকে প্ৰকৃতাৰ্থত জুবিনৰ ন্যায় বিচৰা তাত আমিও আছো ভগৱানৰ অনুগামীৰ দৰেই জুবিনৰ অনুগামী জয়ন্ত মল্লবৰুৱা জুবিন গাৰ্গৰ জীৱনকালত সদায় জুবিন গাৰ্গক কটু সমালোচনা কৰা মানুহ কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে কাৰণ অনুগামী হ'বলৈ হৃদয়ত ভক্তি থাকিব লাগিব যেনেকে ভগৱানৰ অনুগামী হ'বৰ কাৰণে ভগৱানৰ প্ৰতি ভক্তি থাকে যিমানে অন্যায় নহওক কিয় যিমানে কষ্ট নাপাওক কিয় কেতিয়াও আমি ভগৱানৰ প্ৰতি বিশেষকাৰ নকৰো আৰু সেই ধৰণে জুবিন গাৰ্গৰ জীৱনকালত যোনে বিশেষকাৰ কৰি আহিছে সেইসকল কেতিয়াও জুবিনৰ অনুৰাগী হ'ব নোৱাৰে আজি অনুৰাগী হোৱাৰ চেষ্টা কৰিলেও তেওঁলোক যে অনুৰাগী নহয় সেয়া সকলোৱে জানে বিষয় আছিল জুবিন গাৰ্গৰ ন্যায় দাবী সেয়েহে গুৱাহাটীৰ খানাপাৰাত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচী বিজেপিৰ পিছে মুখ্যমন্ত্ৰীৰ বন্দনা কৰিবলৈ নাপাহৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি আমি ইয়াত লগ হৈ হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক অসমৰ সাধাৰণ জনতাই জুবিন গাৰ্গৰ অনুৰাগী এইটোৱে বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰখনে যিখিনি কাম কৰিছে সঠিক দিশেৰে কৰিছে বিচাৰপীঠ গঠন কৰাৰ দৰে এক সিটিং জাজৰ দ্বাৰা বিচাৰপীঠ গঠন কৰাটো এক নজিৰ ঘটনা এনেকুৱা ঘটনা য'ত জাজৰ হাইকোৰ্টৰ সিটিং জাজেৰে আমি এখন বিচাৰপীঠ গঠন কৰিছো SITয়ে প্ৰতিটো স্তৰতে গৈ গৈ ছিংগাপুৰলৈ গৈও আজি সুন্দৰভাৱে অনুসন্ধান কৰি আহিলে বিজেপিৰ চিনাকি চেহেৰা প্ৰায় কেইজনেই উপস্থিত আছিল এই কাৰ্যসূচীত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য মন্ত্ৰী ৰনোজ পেগু বিধায়ক অতুল বৰা বিধায়ক দীপ্লুৰঞ্জন শৰ্মা মেয়ৰ মৃগেন শৰণীয়াও আছিল এই কাৰ্যসূচীত মন্ত্ৰী MLA সব বাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ ক্ষমতাৰ জোৱানত পিছে সকলোকে হতবাক কৰি এই কাৰ্যসূচীত উপস্থিত থাকিল নিৰ্বাচনৰ পিছৰে পৰা সমষ্টিবাসীয়ে চেহেৰা নেদেখা নিমাতী কন্যা খ্যাত সাংসদ বিজুলী কলিতা মেধিও উপস্থিত জুবিন অনুৰাগীক সম্বোধনো কৰিলে সাংসদগৰাকীয়ে পলিটিক্স নকৰিবা বন্ধু কলে বিজেপিৰ দৰে সন্মান জুবিন গাৰ্গক কোনেও দিয়া নাই যেতিয়া বিৰোধীৰ ওচৰত একো নাই তেওঁলোকে জুবিন গাৰ্গকে ৰাজনীতিৰ মাজলৈ টানি আনিছে আৰু জুবিন গাৰ্গৰ দ্বাৰা ৰাজনীতি কৰিবলৈ বিচাৰিছে যিজন মানুহে সদায় ৰাজনীতিৰ ঊৰ্ধত থাকে কেৱল আৰু কেৱল আমি এটাই কথা বুজি পাওঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া জীয়াই আছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ সন্মুখত বহি থাকোঁতে যেনেধৰণে তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াৰ এই শিল্পী সত্তাক সন্মান জনাই পেলাই তেখেতৰ ভাষণ ৰাখিছিল তেনেধৰণে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া জীয়াই থাকোঁতে কোনেও কোৱা নাছিল সেয়া কেৱল আৰু কেৱল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাৰ্গক জীয়াই থাকোঁতে সেই সন্মান প্ৰদান কৰিছিল গতিকে আৰু এতিয়া যদি কোনোবাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰিছে তেতিয়াহ'লে সেই কথা কোনেও বিশ্বাস নকৰে কাৰণ জুবিন গাৰ্গ ডাঙৰীয়া জীয়াই থাকোঁতে কোনে কিমান সন্মান দিছিল কোনে কিমান মান দিছিল এইটো সকলোৱে দেখিছে একেদৰে আজাৰা আৰু সোণাৰীতো বিজেপিয়ে অনুষ্ঠিত কৰিলে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী কাৰ্যসূচী কথা হ'ল হৰিণাই বাঘৰ গাল চেলেকাৰ দৰেই শাসনাধিষ্ঠ দলেই ৰাজপথত ন্যায় বিচৰাক লৈ বিতৰ্ক অব্যাহত আছে জাতি মাতি ভেটি আৰু প্ৰগতি জাতি জনগোষ্ঠী আচল ৰাইজে কৈছে এতিয়া অভিযুক্তই যদি ন্যায় বিচাৰে বা চাৰ্জশ্বিট দাখিলৰ পিছত SITয়েও যদি ন্যায় বিচাৰে তেতিয়াও হয়তো আচৰিত হ'বলগীয়া একো নাই ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম